জুবিনৰ বাবে ন্যায় বিচাৰি বিজেপিয়ে আৰম্ভ কৰা ন্যায় যাত্ৰাৰ আজি তৃতীয় দিন। আজি ধেমাজি আৰু ডিব্ৰুগড়ত জুবিনৰ বাবে ন্যায় বিচাৰি ৰাজপথত নামিল 20 সহস্ৰাধিক লোক। এয়া ধেমাজিৰ দৃশ্য। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত যি তদন্ত চলি আছে সেই তদন্তৰ ক্ষীপ্ৰ ন্যায় বিচাৰি ধেমাজিত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল সমদল। ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। জয় জুবিন, প্ৰাণৰ জুবিন। আমাৰ জুবিন, অমৰ জুবিন। এনেধৰণৰ শ্লোগানেৰে ধেমাজিৰ ৰাজপথত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল সমদল। 15 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ধেমাজিৰ এই ন্যায় যাত্ৰাত। অংশগ্ৰহণ কৰে মন্ত্ৰী ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ লগতে জোনাই বিধায়ক ভুৱন পেগুৱেও। আমি এই সমদল কৰি পেলাই কৈছো ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। বৰঞ্চ আমি আমাৰ যদি ইতিহাস খুচৰি চাই আমি জুবিন গাৰ্গৰ বিৰুদ্ধে তেখেতক সমালোচনাত্মক কোনো কথা ভাৰতীয় জনতা পাৰ্টি কেতিয়াও কোৱাই নাই। আমাৰ মুখ্যমন্ত্ৰী গৰাকী তেখেতে আনকি সংকটৰ সময়তো তেখেতে জুবিনৰ পক্ষতে তেখেতে সদায় কথা কৈছে। আন্দোলনৰ সময়তো তেওঁ আমাক কৈছিলে জুবিনদাৰ বিৰুদ্ধে একো কথা নকবা, কাৰণ তেওঁ এটা বেলেগ সত্তা, তেওঁ অসমৰ সম্পদ। আমাক সমালোচনা কৰাৰ অধিকাৰ তেখেতৰ আছে, কিন্তু তেখেতৰ বিৰুদ্ধে কথা কোৱাৰ অধিকাৰ আমাৰ নাই, আমি কোৱা নাই। আৰু আজি যিহেতু জুবিন গাৰ্গক লৈ এছামে ৰাজনীতি কৰিছে, তাৰ প্ৰত্যুত্তৰত আমি এই ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী এই আজি আমি সমদল কৰিলোঁ। আজি আমি সংকল্প লৈছোঁ এক পেৰ জুবিন গাৰ্গকে নাম। জুবিন গাৰ্গৰ নামত এজোপা নাহৰ পুলি আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই ৰোপণ কৰিব। আমাৰ ফালৰ পৰাও এই প্ৰেচাৰ আছে যে যিমান পাৰে সিমান সোনকালে যাতে নিখুঁতভাৱে এখন প্ৰতিবেদন বা চাৰ্জশ্বিট তেওঁলোকে দাখিল কৰে আৰু ফাষ্ট ট্ৰেক আদালতত যাতে বিচাৰ হৈ সোনকালে ৰায়দান হয়। কোৰ্টত যেতিয়া হিয়াৰিং হ'ব, যেতিয়া ন্যায় প্ৰক্ৰিয়া চাৰ্জশ্বিট দাখিল কৰাৰ পাছত আৰম্ভ হ'ব, ক'তো যেন কোনো ঢিলাই নিদিয়ে একেবাৰে। তাৰপাছতে যিসকল দোষী কঠোৰতম শাস্তি পাব লাগে। অসমৰ জনগণক জুবিনদাৰ মৃত্যুৰ গোটেই ঘটনাটো ন্যায় আমাক দিব লাগিব। তাৰ কাৰণে আজি এনেকুৱা ৰদৰ বতৰতো হিলদল ভাঙি আজি আমাৰ ধেমাজি জিলাৰ জনগণ ওলাই আহিছে। জুবিন গাৰ্গৰ নামত একোটাকৈ নাহৰ পুলি ৰুবলৈ বিজেপি কৰ্মীলৈ আহ্বান জনালে মন্ত্ৰী ৰণোজ পেগুৱে। ধেমাজিৰ দৰে ডিব্ৰুগড়ৰ ৰাজপথতো এয়া জুবিনৰ বাবে ন্যায় বিচাৰি ওলাই আহিল 15 সহস্ৰাধিক লোক। মন্ত্ৰী বিমল বৰা, প্ৰশান্ত ফুকন আদিৰ উপস্থিতিত এনেদৰে ডিব্ৰুগড়ত এয়া বিজেপিৰ বিশাল ন্যায় যাত্ৰা। সকলোৰে মুখত এটাই শ্লোগান, জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গ ডাঙৰীয়াৰ এই অপ্ৰত্যাশিত মৃত্যুক লৈ অসমৰ একাংশই ৰাজনীতি আৰম্ভ কৰিলে। তেওঁলোকে সমগ্ৰ অসমৰ জনসাধাৰণক এটা ধাৰণা দিব বিচাৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল যেন জুবিন অনুৰাগী নহয়। এই কথা মই দৃঢ়তাৰে কওঁ, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বুলিয়ে নহয়, অসমৰ প্ৰত্যেকজন সংগীত ভাল পোৱা মানুহে জুবিন গাৰ্গ ডাঙৰীয়াৰ গান শুনিছে, সকলোৱে অনুৰাগী। তাত ভাৰতীয় জনতা পাৰ্টি, কংগ্ৰেছ, এজিপি, বিজেপি, অজাপ, ৰাইজৰ দলৰ কোনো কথা নাই। কিন্তু তেখেতসকলে যিটো ৰাজনীতি আৰম্ভ কৰিছে সেই ৰাজনীতি কেতিয়াও শুভ লক্ষণ নহয়। কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি আমি উত্তৰ প্ৰজন্মৰ কাৰণে সযতনে সংৰক্ষণ কৰিব লাগিব। তেওঁ যাতে এনেধৰণৰ এটা নিগেটিভ মাইণ্ডছেটৰ মাজত যাতে হেৰাই নাযায়, তাৰ কাৰণে আজি সমগ্ৰ অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলো আজি ৰাজপথলৈ ওলাই আহিছে। উদ্দেশ্য যাতে তন্নকৈ পানী নহৰুকা তদন্ত হয়, SITয়ে সময়তকৈ আগত যাতে তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব সমাপন কৰে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।